বিৰোধী ঐক্যমঞ্চই ঐক্যবদ্ধভাৱে একেলগতে খেলাটো আমি বিচাৰোঁ। বিৰোধী ঐক্যমঞ্চৰ সকলো দলৰ প্ৰতি আমাৰ আহ্বান যে 2024 চনৰ আগন্তুক যে পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচন আহক আমি সকলোৱে একেলগে খেলোঁ। অসমত এটা অত্যন্ত সুন্দৰ বাতাবৰণ গঢ় লৈ উঠিছে। অসমত বিজেপিৰ বিৰুদ্ধে এটা ঢৌৰ সৃষ্টি হৈছে। অসমত সাম্প্ৰদায়িক বিজেপি, স্বৈৰতান্ত্ৰিক বিজেপি, গুণ্ডাগিৰি কৰা বিজেপি, অসমৰ মানুহৰ বাক স্বাধীনতা হৰণ কৰি পেলোৱা বিজেপি, অসমৰ মানুহৰ বস্তুৰ মূল্যবৃদ্ধিৰে অসমৰ জনতাৰ স্বাৰ্থৰ বিপৰীতে অৱস্থান কৰা বিজেপি, সেই বিজেপিৰ বিৰুদ্ধে সমগ্ৰ অসমৰ মানুহে এইবাৰ ঐক্যবদ্ধ হোৱাৰ লক্ষণ দেখা গৈছে। 2024 চনৰ লোকসভা নিৰ্বাচনটোত বিজেপি বিৰোধী ঢৌৰ সৃষ্টি হৈছে। যদিও আমাৰ বিৰোধী পক্ষৰ ৰাজনৈতিক দলবিলাকৰ এইবাৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট বেয়া আছিলে, সাংগঠনিক ক্ষমতাও তেওঁলোকে ভাঙি পেলাবৰ কাৰণে যত্ন কৰিছিলে, কিন্তু তাৰ পাছতো আমি দেখিবলৈ পালোঁ যে 2024 লোকসভা নিৰ্বাচনত অসমৰ খিলঞ্জীয়া মানুহে অসমৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছিল। বিশেষভাৱে শিক্ষিত ভোটাৰসকল, বিশেষভাৱে অসমৰ সকলো শ্ৰেণীৰ খিলঞ্জীয়া ভোটাৰসকল অসমৰ যে এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছিল।